সংগীত শৈলীৰ গীতষাৰ আমি উপভোগ কৰোঁ। মই ভাল পাই এটি গিফ্ট দিছে, এটা কাৰা, সোণৰ কাৰা এওঁ দিছে, বাপ্পী এইটো লৈ আহিছে। তেওঁ কাৰণে এতিয়া হাত চাব পাৰিব। থেংক ইউ। কৃষ্ণমণি নাথ আৰু সংগীত শইকীয়া মই মঞ্চলৈ মাতিছোঁ। নমস্কাৰ। আৰু সংগীত শইকীয়াক এখন ফুলাম বিভাগেৰে সম্বৰ্ধনা জনাব সহ সম্পাদক পুষ্প কুমাৰ বৰাই। হেল্ল' হেল্ল' সকলো ৰাইজক এটা হাত চাপৰি বজাওক আপোনালোকে। হেল্ল' নহ'লে কিউআৰ কোড সকলোকে শুভেচ্ছা জনাই আহক আমি কৃষ্ণমণি নাথ আৰু সংগীত গীতৰ অনুষ্ঠান উপভোগ কৰোঁ। ধন্যবাদ। ধন্যবাদ। আমাৰ বিহুখনতো 112 বছৰ। মই ইয়াৰে কাৰ্যকৰ্তা এজন, তথাপি মোক গামোচা পিন্ধাইছে, মই ধন্যবাদ জনাইছোঁ। আৰু আজিৰ অনুষ্ঠানত উপস্থিত থকা সকলো ৰাইজলৈ মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু ভোগালীৰ ওলগ জনাই মোৰ গীতৰ শৰাই আগবঢ়াইছোঁ। আৰু চবতকৈ ডাঙৰ কথা, আমাৰ মাজৰ পৰা এই বছৰতে 3জনকৈ সংগীতৰ বিশেষ ব্যক্তি হেৰাই গৈছে। দিগেন মহন্ত ডাঙৰীয়া, চিত্ৰদেৱ মহন্ত ডাঙৰীয়া আৰু গণশিল্পী সূৰ্য দাস ডাঙৰীয়া। মই তেওঁলোকৰ সোঁৱৰণত এটি গীত গাওঁ, তাৰপিছত মই মোৰ গীতবোৰ গাম। কি গাম? কিয় পাহৰিছোঁ? নাই পাহৰা। শদিয়াৰ কথা কিয় পাহৰিম? ভাইটোৰ কথা নাপাহৰোঁ। মই ইতিমধ্যে কোনোবাই সোধোতে মই কৈছোঁ যে আমাৰ মাজৰ পৰা জাতি মাতি ভেটিৰ গান গোৱা এজন ল'ৰা হেৰাই গ'ল। এই কথাটো আমাৰ কাৰণে দুখৰ। মই তেওঁক সোঁৱৰিছোঁ। সকলোৰে লৈ মোৰ আইক লৈ এটিকে মই গীত গাওঁ। মই হেল্ল' হেল্ল' মই কোৱা নাই খালক। হেল্ল' সূৰ্যদাই সদায় জাতিৰ গানে গাইছিলে। মই এবাৰ গাওঁ, তাৰপিছত মই বিহু গাওঁ। শত জনম পুণ্যৰ ফল জন্ম ললো এই অসম। আইটো কিদৰে পাহৰো, আইটো কিদৰে পাহৰো। সূৰ্যদা আমাৰ কপিলীপাৰৰ এজন এনেকুৱা গণশিল্পী আছিলে যি সময়ত অসমৰ সংকট আহিছিল, তেখেতৰ কণ্ঠেৰে অসমীয়া ৰাইজৰ লগত আছিলে। তাকে গাওঁ, তাৰপিছত মই গাওঁ মোৰ শত জনম পুণ্যৰ ফল জন্ম ললো এই অসম। শত জনম পুণ্যৰ ফল জন্ম ললো
কিদৰে পাহৰো বিষয়টো কিদৰে পাহৰো জনম